নমস্কাৰ মই পলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এটা ডাঙৰ খবৰ লৈ আহিছো। এতিয়াৰে পৰা যধেমথে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব কিয়নো কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। কোনে কোনে এবাৰ ৰেভিনিউ ব্লকত মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব পাৰিব আৰু অসমৰ কেইবাটাও প্ৰান্তত কিদৰে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ কিছু নতুন নিয়ম অনা হ'ব আৰু সমান্তৰালভাৱে শীঘ্ৰেই চৰাঞ্চলতো মাটি বাৰী ক্ৰয় বিক্ৰয় হওক বা চৰাঞ্চলত শীঘ্ৰে চলিব সাৰ্ভে। এই সন্দৰ্ভতো কালিৰ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত একাউণ্টৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। যধেমথে এতিয়া য'তে ত'তে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। কি নতুন নিয়ম আছে? বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয় প্ৰযোজ্য হ'ব এইসমূহ নতুন নিয়ম। সকলো এতিয়া সাজু হওক। মুখ্য নগৰবোৰতো অৱশ্যে এই নিয়ম প্ৰযোজ্য হ'ব। যিসমূহ জিলাৰ নগৰ আছে সেই নগৰসমূহতো নতুন নিয়ম প্ৰযোজ্য হ'ব। আছু আৰু চৰকাৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তৰ মৰ্মে কেবিনেটতো এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো এতিয়া বিচাৰিছে আছুৱে আৰু আছুৰ লগত আলোচনাত বহিছিল চৰকাৰ আৰু যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ উপৰিও জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় এতিয়া কোনো ধৰণৰ প্ৰমাণ পত্ৰ আৰু ইফালে শীঘ্ৰেই অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব সাৰ্ভে। সাজু হওক এতিয়া সকলো কিয়নো অসমৰ চৰাঞ্চলৰ ভূমিত সাৰ্ভেৰ বাবে সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। এটা ডাঙৰ খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। যধেমধে এতিয়া মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব সকলোৱে। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এতিয়া নতুন নিয়ম আহি পৰিছে। অসমৰ বহু নিৰ্বাচিত ৰেভিনিউ ব্লকত এতিয়া কোনে কোনে কিদৰে মাটি কিনা বেচা কৰিব পাৰিব আজিৰ দিনটোত সেই ডাঙৰ খবৰ আহি পৰিছে। কালি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল মাটি বাৰী সন্দৰ্ভত। চৰাঞ্চলৰ মাটি বাৰী হওক বা ৰেভিনিউ ব্লকৰ যিসমূহ মাটি বাৰী আছে সেই সন্দৰ্ভত আছুৰ সৈতে চৰকাৰ মিলিত হৈছিলে আলোচনাত আৰু তাৰ পিছতে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই ডাঙৰ সিদ্ধান্তৰ পিছতে এতিয়া পোহৰলৈ আহিছে বহু তথ্য। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। মুখ্য নগৰবোৰত এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। নতুন নগৰৰ ক্ষেত্ৰত নতুন নিয়ম হোৱাটো বিচাৰিছে আছুৱে আৰু জনজাতি আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। ইফালে অসমৰ চৰাঞ্চলৰ ভূমিত পিয়ল হ'ব পুনৰ। এতিয়া চৰাঞ্চলৰ যিসমূহ ভূমি আছে খেতি পথাৰ আছে বা ঘৰ বাৰী আছে সকলোতে এতিয়া সাৰ্ভে চলিব আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি চলিব জৰীপ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়। আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম। যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণ পত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম। সাৰ্ভে মানে সেটেলমেন্ট নহয়, সাৰ্ভে মানে
মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আসু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আসু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল তিনিটা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিসিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় হৈছে ৰাজ্য চৰকাৰ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ অসমৰ নিৰ্বাচিত যিসমূহ ৰেভিনিউ ব্লক আছে সেই ৰেভিনিউ ব্লকত এতিয়া সকলোৱে মাটি জধে মধে কিনা বেচা কৰিব নোৱাৰিব 51ৰ আগত যিসকল লোক আহিছিলে তেওঁলোকে এতিয়া মাটি বাৰী কিনা বেচা কৰিব পাৰিব আৰু কিছু ব্লক আছে যি ব্লকসমূহত এতিয়া নতুন নিয়ম প্ৰযোজ্য হ'ব কি থাকিব এই নতুন নিয়ম অনুসৰি এতিয়া জধে মধে মাটি বিক্ৰী কৰিব নোৱাৰিব তেওঁলোকৰ কিয়া ব্যক্তিগত ভূমি হলেও বিক্ৰী কৰিব নোৱাৰিব কিয়নো চৰকাৰৰ প্ৰশাসনৰ অনুমতি ল'ব লাগিব এতিয়া মাটি বাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত বিশেষ কিছু অঞ্চলত এতিয়া মাটি বাৰী ক্ৰয় বিক্ৰয়ত নিয়ম প্ৰযোজ্য হ'ব নগৰীয়া অঞ্চলেই হওক বা গ্ৰামাঞ্চলেই হওক সকলো ক্ষেত্ৰতে বিশেষকৈ যিবোৰ নগৰৰ ৱাৰ্ড আছে ৱাৰ্ড অঞ্চলৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এই নতুন নিয়ম আহিছে মুখ্য নগৰবোৰত এই নিয়ম প্ৰযোজ্য নহয় বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আসু আৰু চৰকাৰৰ যি আলোচনা আছিলে আলোচনাত এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তত কি আছে কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি যিসমূহ ৰেভিনিউ আছে সেই ৰেভিনিউৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো কিন্তু বিচাৰিছে আসুৰ তৰফৰ পৰা আৰু এফালে যিসকল জনজাতি আৰু অনুসূচিত জনজাতিৰ লোক আছে তেওঁলোকৰ বাবে মাটি বাৰীৰ ক্ৰয় বিক্ৰয় ক্ষেত্ৰত বা মাটি বাৰীৰ কাম কাজৰ ক্ষেত্ৰত কোনো ধৰণৰ পূৰ্বৰ প্ৰমাণপত্ৰ তেওঁলোকৰ প্ৰয়োজন নহয় বুলি এক প্ৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰাঞ্চলৰ ভূমিৰ ক্ষেত্ৰত এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আসু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল তিনিটা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত
বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে